মুরগি চিলানি হল দি কেনে তাৰপিছত মিচিঙত দিব লাগিব, দিয়াৰ পিছত চুইচ দিব লাগিব। তাৰপিছত 1 মিনিট নালাগে, তাৰ আগতে গোটেইখিনি তাৰমানে চাফা হৈ যাব লমটো। এইটো চাফা কৰাৰ বাবে কিবা মজুৰি নিয়ে নেকি? এতিয়া বেলেগে তাৰমানে 20 টকা 30 টকা কৰি লয়, মই এতিয়াও লোৱা নাই, তাৰমানে ফ্ৰী দি আছো। তাৰমানে আপোনাৰ দোকানৰ নাম বিসমিল্লাহ চিকেন শপ, বেলাগাঁও জনিয়া ৰোড। আপনার নাম কি? মনিরুল হুসাইন। কি কবা এই সম্বন্ধে? এটা তাৰমানে কি, মোৰ পৰা যদি মানুহে মুৰ্গী লয় মানে চেলেণ্ডটো ফ্ৰী দিম, মানে মজুৰি নলওঁ। তাৰপিছত এতিয়া তাৰমানে কি নতুন কৰি আনছো, এতিয়া অফাৰ দি আছো। অফাৰ এতিয়া তাৰমানে গোটেই দিন চলিব। তাৰমানে তুমি বস্তুটো কাটি দিবা, চাফা কৰি কাটি দিবা, মুৰ্গীৰ দাম নলবা, মিচিঙৰ খৰচাটো নলবা। মিচিং এইটো ক'ৰ পৰা আনিছা তুমি? এইটো মই আনছো হায়দৰাবাদৰ পৰা। মুৰ্গী চিলানি হল দি কেনে তাৰপিছত মিচিঙত দিব লাগিব, দিয়াৰ পিছত চুইচ দিব লাগিব। তাৰপিছত 1 মিনিট নালাগে, তাৰ আগতে গোটেইখিনি তাৰমানে চাফা হৈ যাব লমটো। এইটো চাফা কৰাৰ বাবে কিবা মজুৰি নিয়ে নেকি? এতিয়া বেলেগে তাৰমানে 20 টকা 30 টকা কৰি লয়, মই এতিয়াও লোৱা নাই, তাৰমানে ফ্ৰী দি আছো। তাৰমানে আপোনাৰ দোকানৰ নাম বিসমিল্লাহ চিকেন শপ, বেলাগাঁও জনিয়া ৰোড। আপনার নাম কি? মনিরুল হুসাইন। কি কবা এই সম্বন্ধে? এটা তাৰমানে কি, মোৰ পৰা যদি মানুহে মুৰ্গী লয় মানে চেলেণ্ডটো ফ্ৰী দিম, মানে মজুৰি নলওঁ। তাৰপিছত এতিয়া তাৰমানে কি নতুন কৰি আনছো, এতিয়া অফাৰ দি আছো। অফাৰ এতিয়া তাৰমানে গোটেই দিন চলিব। তাৰমানে তুমি বস্তুটো কাটি দিবা, চাফা কৰি কাটি দিবা, মুৰ্গীৰ দাম নলবা, মিচিঙৰ খৰচাটো নলবা। মিচিং এইটো ক'ৰ পৰা আনিছা তুমি? এইটো মই আনছো হায়দৰাবাদৰ পৰা।